প্ৰায় ৩ বছৰৰ মূৰত এই ঠাইখিনি পালোহি। বৰ্তমান মই আছোঁ হাফলং, ডিমা হাছাও ডিষ্ট্ৰিক্টত। এই ঠাইখিনি মোৰ বাবে নতুন নহয়। সৰুৰে পৰা ইয়াত পঢ়া শুনা কৰিলোঁ, ডাঙৰ দীঘল হ'লোঁ। তাৰপিছত বিভিন্ন কামে সূত্ৰে ওলাই যাব লগা হ'ল আৰু আজি আহিলোঁ হাফলং মাৰ্কেটলৈ, কাৰণ আহিয়েই সেই খোৱা লোৱাৰ ব্যৱস্থাখিনি নাছিল। গতিকে সেয়েহে ভাবিলোঁ অলপ বজাৰ কৰি লওঁ আৰু তাৰে মাজতে অলপ কিবা খায়ো ল'লোঁ আৰু ভাল লগা ঠাই কিছুমান ফুৰিলোঁ। তাৰপিছতেই আমি গ'লোঁ ইয়াৰ বিশেষ আকৰ্ষণীয় স্থান চাৰ্কাট হাউচলৈ বুলি, আৰু তাত গৈ তাৰ ইমান ধুনীয়া পৰিৱেশ, ইয়াত অলপ সময় আগৰ পুৰণি কালৰ কথাবোৰ মনত কৰি অলপ সময় বহিলোঁ। খুব ভাল লাগিল আৰু কি ক'ম, আপোনালোকে নিজে দেখিবই পাৰিছে ইয়াৰ সৌন্দৰ্য। আপোনালোকেও মন কৰিলে ইয়ালৈ আহিব পাৰে। আৰু এনেদৰেই বহু সময় বহাৰ পিছত আকৌ উভতিলোঁ। আকৌ লগ পাম নতুন এটি